মুছলমান যুৱতীৰ সৈতে হিন্দু যুৱকৰ বিবাহ। স্কুলীয়া কালৰে পৰা আছিল দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক। অৱশেষত 10 বছৰীয়া প্ৰেমৰ অন্তত সম্পন্ন হ'ল বিবাহ। ভালোবাসেছিলাম, সেই জন্য আমি মুসলিম ধর্ম ত্যাগ করে আমি হিন্দু ধর্ম এসেছি। সে আজ আমার শাদী। আফছানা এতিয়া হ'লগৈ গুৰিয়াৰী। বিবাহৰ পিছতে সদৰি কৰিলে মনৰ কথা। ভালোবাসলাম, এই কারণে আমি হিন্দু ধর্ম এসেছি। হাজাৰ বাধাকো নেওচি ৰাহুল আৰু আফছানাই গঢ়িলে এতিয়া এখন সুখৰ সংসাৰ। প্ৰেমে নামানে কোনো বাধা, নামানে কোনো জাতি ধৰ্ম। হাজাৰ বাধাকো নেওচি হোমৰ জুইক সাক্ষী কৰি শিৰত সেন্দুৰ ল'লে আফছানাই। আফছানা আছিল মুছলমান সম্প্ৰদায়ৰ কাছাৰৰ উদাৰবন্দৰ দয়াপুৰৰ যুৱতী। জানিব পৰা অনুসৰি বৰশিঙা চাহ বাগিচাৰ ৰাহুলৰ লগত স্কুলীয়া কালৰে পৰাই প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰায় 10 বছৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত হাজাৰ বাধাকো নেওচি দুদিন পূৰ্বে ৰাহুলৰ লগত পলাই যায় আফছানা। তাৰ পিছতেই পৰিয়ালৰ লোকে দ্বাৰস্থ হ'বলগীয়া হৈছিল আৰক্ষী প্ৰশাসনে। কিন্তু এই সকলো পৰিহাৰ কৰি অৱশেষত ৰাহুলৰ লগত বিবাহ পাশত আবদ্ধ হয় আফছানা। আমরা স্কুল লাইফ থেকে আমরা হয়েছে আমরা পয়লা ভাগিয়া ইসলাম আবার বাদ দিয়ে তো তার মাতারা নিয়ে গেছে, তারপরে থানাত গেছি, থানা যাওয়ার বাদে এখানে ছাড়াছাড়ি হয়েছে। ফিরছে আমরা আরেকবার মিল হয়েছি, মিলার বাদে একবারে দুজনে বিয়া করে লেছি, দুজন ডিসিশনে ধর্ম চেঞ্জ করছিলাম, হিন্দু ধর্ম। এতিয়া আফছানা হ'লগৈ গুৰিয়াৰী। আনহাতে বিবাহৰ পিছতে মনৰ কথা সদৰি কৰিলে আফছানাই। আমরা 10 বছর থেকে রিলেশন, আর কালকেই আমাদের বিবাহ হয়েছে। আর বহুত প্রবলেম। ভালোবাসলাম, এই কারণে আমি হিন্দু ধর্ম এসেছি। বৰ্তমানে ৰাহুল আৰু গুৰিয়াৰীৰ এই প্ৰেমৰ সফলতাই যেন আকৃষ্ট কৰিছে বহুজনক। কাছাৰৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, নেশ্যন এনি। মুছলমান যুৱতীৰ সৈতে হিন্দু যুৱকৰ বিবাহ। স্কুলীয়া কালৰে পৰা আছিল দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক। অৱশেষত 10 বছৰীয়া প্ৰেমৰ অন্তত সম্পন্ন হ'ল বিবাহ। ভালোবাসেছিলাম, সেই জন্য আমি মুসলিম ধর্ম ত্যাগ করে আমি হিন্দু ধর্ম এসেছি। সে আজ আমার শাদী। আফছানা এতিয়া হ'লগৈ গুৰিয়াৰী। বিবাহৰ পিছতে সদৰি কৰিলে মনৰ কথা। ভালোবাসলাম, এই কারণে আমি হিন্দু ধর্ম এসেছি। হাজাৰ বাধাকো নেওচি ৰাহুল আৰু আফছানাই গঢ়িলে এতিয়া এখন সুখৰ সংসাৰ। প্ৰেমে নামানে কোনো বাধা, নামানে কোনো জাতি ধৰ্ম। হাজাৰ বাধাকো নেওচি হোমৰ জুইক সাক্ষী কৰি শিৰত সেন্দুৰ ল'লে আফছানাই। আফছানা আছিল মুছলমান সম্প্ৰদায়ৰ কাছাৰৰ উদাৰবন্দৰ দয়াপুৰৰ যুৱতী। জানিব পৰা অনুসৰি বৰশিঙা চাহ বাগিচাৰ ৰাহুলৰ লগত স্কুলীয়া কালৰে পৰাই প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰায় 10 বছৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত হাজাৰ বাধাকো নেওচি দুদিন পূৰ্বে ৰাহুলৰ লগত পলাই যায় আফছানা। তাৰ পিছতেই পৰিয়ালৰ লোকে দ্বাৰস্থ হ'বলগীয়া হৈছিল আৰক্ষী প্ৰশাসনে। কিন্তু এই সকলো পৰিহাৰ কৰি অৱশেষত ৰাহুলৰ লগত বিবাহ পাশত আবদ্ধ হয় আফছানা। আমরা স্কুল লাইফ থেকে আমরা হয়েছে আমরা পয়লা ভাগিয়া ইসলাম আবার বাদ দিয়ে তো তার মাতারা নিয়ে গেছে, তারপরে থানাত গেছি, থানা যাওয়ার বাদে এখানে ছাড়াছাড়ি হয়েছে। ফিরছে আমরা আরেকবার মিল হয়েছি, মিলার বাদে একবারে দুজনে বিয়া করে লেছি, দুজন ডিসিশনে ধর্ম চেঞ্জ করছিলাম, হিন্দু ধর্ম। এতিয়া আফছানা হ'লগৈ গুৰিয়াৰী। আনহাতে বিবাহৰ পিছতে মনৰ কথা সদৰি কৰিলে আফছানাই। আমরা 10 বছর থেকে রিলেশন, আর কালকেই আমাদের বিবাহ হয়েছে। আর বহুত প্রবলেম। ভালোবাসলাম, এই কারণে আমি হিন্দু ধর্ম এসেছি। বৰ্তমানে ৰাহুল আৰু গুৰিয়াৰীৰ এই প্ৰেমৰ সফলতাই যেন আকৃষ্ট কৰিছে বহুজনক। কাছাৰৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, নেশ্যন এনি।